বিৰোধীৰ মিত্ৰতা হল লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ একত্ৰিত হল। এতিয়া বিষয় হৈছে এইটো, এই তিনি গগৈ একত্ৰিত হোৱাৰ পিছত অসমৰ ৰাজনীতিত কেনেদৰে প্ৰভাৱ পেলাব পাৰিব। নিশাৰ ভাগত যেতিয়া গৌৰৱ গগৈ আৰু অখিল গগৈয়ে একেলগে সংবাদমেল সম্বোধন কৰিলে আৰু সেই সংবাদমেলতেই দলগাঁও সমষ্টি, ধিং সমষ্টি, চিচিবৰগাঁও সমষ্টি, ডিগবৈ, মাৰ্ঘেৰিটা, মৰিয়নি, বোকাখাট, কলিয়াবৰ, তেজপুৰ আদিকে কৰি যিকেইটা সমষ্টি ইতিমধ্যে ৰাইজৰ দলক এৰি দিলে কংগ্ৰেছে 11টা সমষ্টি আৰু তাৰ সমান্তৰালভাৱে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। এই সমষ্টিকেইটা এৰি দিয়াৰ পিছত আৰু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ পৰৱৰ্তী সময়ত এতিয়া বিষয় হৈছে এইটো যে অসমৰ ৰাজনীতিত গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে কেনেদৰে প্ৰভাৱ পেলাব পাৰিব। আমি উল্লেখ কৰিব লাগিব দিনৰ ভাগত যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ এই বিজেপি চৰকাৰখনৰ আকৌ এবাৰ হ'বলৈ যেতিয়া গৈ আছে বুলি যিটো সময়ত তেওঁলোকে কৈছে আৰু টিকট ঘোষণা কৰাৰ সেই সময়ছোৱাতেই বিজেপিৰ তালিকাখনত আমি দেখিলো যে এগৰাকী মুছলমান প্ৰাৰ্থী তাত নেদেখিলো। মুছলমান প্ৰাৰ্থী সেই বিজেপিৰ তালিকাখনত আমি এগৰাকীও নেদেখিলো। আমি সেই পাৰ্থক্যটো, সেই এটা নজিৰ আমি দেখিবলৈ পালো সেই তালিকাখনত। একেটা সময়তে সেই বিজেপিৰ তালিকাখনতেই যিকেইটা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ লগতে বহু মন্ত্ৰী বিধায়কৰ টিকট কৰ্তন কৰিলে। এই বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে। গতিকে বিদ্ৰোহ আৰম্ভ হৈছে। দিছপুৰ সমষ্টিত বিদ্ৰোহ আৰম্ভ হ'ল প্ৰদ্যুৎ বৰদলৈৰ বাবে। অতুল বৰা ক্ষোভিত হৈছে, জয়ন্ত দাসৰ দৰে এগৰাকী পুৰণি বিজেপিক বঞ্চিত কৰিছে। সেই মধ্য গুৱাহাটী সমষ্টিটোৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিক টিকট প্ৰদান কৰিলে সেই ব্যক্তিগৰাকীক লৈ এতিয়া বিতৰ্কৰ শেষ হোৱা নাই, সেই বিতৰ্ক চলি থাকিব। একেটা সময়তে আন বহু সমষ্টিৰ কথা উল্লেখ কৰিব বিচাৰিছো আমি। অসম গণ পৰিষদে 26জনীয়া তালিকা 13 গৰাকী সেই মুছলমান প্ৰাৰ্থীক ইতিমধ্যে টিকট দিছে আৰু সেই অসম গণ পৰিষদ দলটো যিটো সময়ত এনডিএৰ সহযোগী দল আৰু সেই বিজেপি দলটোৱে এফালে মুছলমানক প্ৰাৰ্থিত্ব দিয়া নাই, অসম গণ পৰিষদে প্ৰাৰ্থিত্ব দিছে। তেওঁলোকে তুলা আঁচনি যাতে ভৰ সমান থাকে তাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে সেই তেনেধৰণৰ প্ৰাৰ্থী তালিকাৰ জৰিয়তে। বিপিএফৰ সৈতে মিত্ৰতা হ'ল, কিন্তু ইউপিপিএলৰ সৈতে মিত্ৰতা নহল। এই বিষয়বোৰ এতিয়া চৰ্চা হৈছে। গতিকে অসমৰ ৰাজনীতিত তিনি গগৈয়ে কেনেদৰে প্ৰভাৱ পেলাব পাৰিব, চৰকাৰ গঠন হ'ব নে নহয়, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নে নহয়, অখিল গগৈয়ে শিৱসাগৰত কেনেদৰে প্ৰতিভা হাজৰিকাক প্ৰত্যাহ্বান জনাব পাৰিব, এই বিষয়বোৰ চৰ্চাৰ কাৰণ। কিন্তু তাৰ মাজতে এটা ভাল কথা যে বিৰোধী ঐক্য হ'ল, বিৰোধী একত্ৰিত হ'ল। ইমানবোৰ বাধাৰ মাজতো যেতিয়া বিৰোধী একত্ৰিত হ'ল তাৰ পিছত সঁচাকৈ বহুতৰ মনলৈ আশাৰ সেই বতৰা আহিছে যে অসমৰ ৰাজনীতিত এবাৰ কিবা এটা হ'ব, বিৰোধীয়ে প্ৰভাৱ পেলাব পাৰিব। আৰু তিনি গগৈ একত্ৰিত হৈ যেতিয়া বিৰোধীক শক্তিশালী কৰিব বিচাৰিছে সেই সময়ত স্বাভাৱিকতে সকলোৱে এটা কথাই কৈছে যে এই তিনি গগৈ একত্ৰিত হোৱালৈ আমি বাট চাই আছিলো আৰু বিৰোধীৰ যি ঐক্য, বিৰোধীৰ মিত্ৰতাক লৈ যি ঐক্য, বিৰোধীৰ মিত্ৰতা যি ইমান ইতিবাচকভাৱে হৈছে, এই মিত্ৰতাই নিশ্চিতভাৱে বহুতকে ভয় খুৱাব যিসকলে বিৰোধীৰ মিত্ৰতাক বেয়া পাইছিল। আৰু এই বিৰোধীৰ মিত্ৰতাৰ লগে লগে বহু সমষ্টিত যে অনায়াসে আটাইকেইটা দল জিকিব পাৰিব, কম ভোটৰ ব্যৱধানত যে পৰাস্ত হোৱা সেই ঘটনাটো নহয়, কোনোবাই কাৰোবাৰ ভোট কৰ্তন কৰিম বুলি যদি ভাবিছে সেয়াও যে নহয়, সেই কথাখিনি প্ৰায় স্পষ্ট হৈ পৰিল। আমি আপোনালোকক জনালো অসমৰ ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা।